এটা কথা কওঁ, এইটো কথা ক'লে ভাল নহ'ব। জনজাতিকৰণটো চাহ বাগিচাৰ মানুহে ডিজাৰ্ভ কৰে। ৩৬টা জনগোষ্ঠী আছে যি চাহ জনজাতি হ'ব পাৰে, কিন্তু দেখা যায় যে ইয়াত বহুত খ্ৰীষ্টিয়ান মানুহো তাতে অন্তৰ্ভুক্ত হৈ আছে। আদিবাসী জনগোষ্ঠী দুটা ভাগত বিভক্ত কৰাৰ যি কৰিছে, ধৰ্মীয় যি মেৰুকৰণ বিভাজন সৃষ্টি কৰাৰ তেওঁ যি বক্তব্য ৰাখিছে, আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। তেওঁলোকে যিহেতু যীচুক পূজা কৰে, মানে তাততো কৰম পূজা কৰিলেও কৰম পূজাটো নকৰে, তেওঁলোকে চাহৰুল পূজা নকৰে। যদি নকৰে তেতিয়া আপুনি জনজাতিকৰণ কেনেকৈ? কথাটো কৈছোঁ মই, আজি প্ৰথমবাৰৰ কাৰণে কথাটো কৈছোঁ, নহ'লে মই ভাগ কৰিব খোজা নাই। কোনোবাই যদি হিন্দু কৰিছে হিন্দু গিৰি কৰক, তাত আমাৰ কোনো আপত্তি নাই। কোনোবাই যদি খ্ৰীষ্টান কৰিছে খ্ৰীষ্টান গিৰি কৰক, তাত কোনো আপত্তি নাই। কিন্তু ধৰ্মৰ নামত কোনো ধৰণৰ এই আদিবাসী জনগোষ্ঠীটোক ভাগ নকৰিবলৈ তেখেতে কৈ গৈছে। আৰু আমাৰ তেখেতৰ কথাৰে আজি মই এই সাংসদ কামাখ্যা প্ৰসাদ তাছাক সকীয়াই দিব বিচাৰিছোঁ। আপুনি অতি শীঘ্ৰেই যদি আপুনি ক্ষমা নোখোজে আদিবাসী ৰাইজৰ ওচৰত, কিন্তু আপোনাক এই যি আপুনি গাদীখনত দখল কৰি আছে, এই গাদীখনত কিন্তু আদিবাসী ৰাইজে লাট মাৰিবলৈ বাধ্য হ'ব। কামাখ্যা প্ৰসাদ তাছাৰ নিচিনা বুৰ্বক মানুহ এটা যদি আমি সাংসদ বনাই ৰাখোঁ, ভৱিষ্যত আমাৰ মানে জনগোষ্ঠীটোৰ মূল সমস্যাসমূহ সমাধান কৰাৰ পৰা আমি কেতিয়াও আমি সমাধান কৰিব পৰা নাযাব। সেইকাৰণে আমি শীঘ্ৰে কৈছোঁ, তেখেতে অতি শীঘ্ৰে আদিবাসী ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচীক সন্মান জনাই তেখেতে অতি শীঘ্ৰে যি কথা কৈছিলে, কথাটোৰ প্ৰতি তেখেতে যি বিভাজিত মন্তব্য কৰিছিলে, যি বিতৰ্কিত মন্তব্য কৰিছিলে, সেই মন্তব্য তেখেতক আঁঠুগাৰি ক্ষমা খুজিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনালোঁ। কামাখ্যা প্ৰসাদ তাছাৰ যদি তেখেতে অনাগত দিনত ক্ষমা নোখোজে, তেনেহ'লে বাগিচাত থকা যি বাগিচাত তেওঁলোকৰ প্ৰৱেশ নিষেধ কৰিম, স্পষ্ট কথা। Go back! Kamehameha Mudabat!